মায়ঙৰ গোভালিতে কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপিত মুখ্য আঘাত সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত মায়ঙত বিজেপিত মুখ্য আঘাত দেওবাৰে আনুষ্ঠানিকভাৱে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰে সদ্য বিজেপি ত্যাগী নেত্ৰী তথা বিজেপিৰ বুথ মহিলা মৰ্চাৰ সভানেত্ৰী কুসুম দাস ৰীতা মহত্ত বিজেপিৰ বুথ কমিটিৰ সভানেত্ৰী আৰু অগপ নেতা প্ৰদীপ নাথৰ নেতৃত্বত প্ৰায় শতাধিক বিজেপি কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে মায়ং ব্লক কংগ্ৰেছৰ উদ্যোগত পশ্চিম মায়ং মণ্ডল কংগ্ৰেছৰ সভাপতি উৎপল চৰকাৰে এখন যোগদান ও সাংগঠনিক সভাৰ আয়োজন কৰে উক্ত সাংগঠনিক ও যোগদান সভাত উপস্থিত থাকে নগাঁও লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ লগতে উপস্থিত থাকে মায়ং ব্লক কংগ্ৰেছৰ সভাপতি দিলীপ চৰকাৰ মৰিগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক সঞ্জিত বিশ্বাসকে আদি কৰি দলীয় নেতৃবৃন্দ কংগ্ৰেছ দলত যোগদান কৰাৰ পিছত বিজেপি চৰকাৰৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰি 2026 চনৰ পূৰ্বে মায়ঙৰ পশ্চিম মায়ং বিজেপি মুক্ত পঞ্চায়ত গঢ়াৰ সংকল্প লয় উল্লেখযোগ্য যে সমাগত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ প্ৰায় সহস্ৰাধিক সমৰ্থকক লগত লৈ কংগ্ৰেছ দলত যোগদান কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ইয়াত আপুনি মন কৰিছে ইয়াত বিজেপিৰ লগত জড়িত থকা বিজেপিৰ কৰ্মকৰ্তা হৈ বিজেপি দলৰ সদস্য হৈ থকা বহু লোকে আজি স্বেচ্ছা আহি আমাৰ এই পশ্চিম মায়ং জাগিৰোড সমষ্টি সাগিৰোড বিধানসভা সমষ্টিৰ ইয়াৰ বিধায়ক মন্ত্ৰী পীযুষ হাজৰিকাৰ সমষ্টিৰ বহুতো বিজেপি কৰ্মী আহি পেলাই আমাৰ কংগ্ৰেছ দলত যোগদান কৰিছে স্বতঃস্ফূৰ্তভাৱে আৰু মানুহৰ অভাৱ অভিযোগ বহুত আছে তাৰ বাহিৰেও পীযুষ হাজৰিকা ডাঙৰীয়া যিজন বৰ প্ৰতিপত্তিশালী মন্ত্ৰী সবেই জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাওঁহাতে কক সোঁহাতে কক গোটেই সিন্ডিকেট সাম্ৰাজ্যৰ তেওঁ অধিকাৰী কিন্তু ক্ষমতা আৰু টকা পইচা এইবিলাকৰ গৰম ধোৱাৰে মদমত্ত হৈ থকা পীযুষ হাজৰিকা ডাঙৰীয়াই যি শিষ্টাচাৰবিহীন যি আচৰণ সাধাৰণ কৰ্মীক বিজেপি দলৰ কৰ্মীক যিদৰে অপমান কথাই প্ৰতি যিদৰে অহংকাৰী হৈ পেলাই সকলোকে দমন কৰাৰ কথা কয় ধমকি দিয়ে বা বিভিন্ন ধৰণে প্ৰলোভন দিয়ে গতিকে এইবিলাকৰ ৰাজনীতিৰ ফুপুলা স্বৰূপটো সাধাৰণ বিজেপি দলৰ তৃণমূলৰ যিসকল কৰ্মকৰ্তা আছে যিসকল সদস্য আছে তেওঁলোকে বুজি পাইছে আৰু সেই কাৰণে তেওঁলোকে ভাবিছে যে সন্মানৰ সৈতে মৰ্যাদাৰ সৈতে সাধাৰণ মানুহৰ পক্ষত থাকি সাধাৰণ মানুহৰ স্বাৰ্থ প্ৰতিফলন কৰিব পৰা কংগ্ৰেছ দলেই হ'ল তেওঁলোকৰ আটাইতকৈ ভাল আশ্ৰয় সেইকাৰণে তেওঁলোক আহি পেলাই কংগ্ৰেছ দলত যোগদান কৰিছে আৰু আমি কংগ্ৰেছ পৰিয়ালৰ পৰা আমাৰ ইয়াত ব্লক কংগ্ৰেছৰ সভাপতি আমাৰ মণ্ডল কংগ্ৰেছৰ সভাপতি আমাৰ জিলা কংগ্ৰেছ দলৰ বিষয়ববীয়াসকলৰ উপস্থিতিত আমি তেওঁলোকক আদৰণি জনাইছোঁ আৰু ময়ো তেওঁলোকক প্ৰতিশ্ৰুতি দিছোঁ যে বিজেপিৰ দৰে মিছা কথা কৈ মিছা প্ৰলোভন দি ধমকি দেখুৱাই অৰুণোদয় পাব লাখপতি বাইদেউ কৰিম এনেকুৱা ধৰণৰ ভুৱা প্ৰলোভন নহয় আন্তৰিকতাৰ সৈতে যিসকলৰ প্ৰাপ্য যিসকলে সামাজিক ন্যায় পাবৰ কাৰণে যিসকল যোগ্যতা আছে সেই সকলক কংগ্ৰেছ দলে সদায় মৰ্যাদাৰ সৈতে সন্মানৰ সৈতে তেওঁলোকক সদায় তেওঁলোকৰ কাৰণে কাম কৰি যাব Bureau Report, Ahom Today.